নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ডিডি আপডেটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটীৰ তৰফৰ পৰা শিক্ষা হেতু সম্পৰ্কীয় এখন অতি গুৰুত্বপূৰ্ণ আদেশ প্ৰেৰণ কৰা হৈছে। শিক্ষা হেতু সম্পৰ্কীয় এই আদেশ পত্ৰখনত দুটা কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে। এটা হৈছে এলং উইথ দ্য ইন টাইম ইন দ্য স্কুল ইট ইজ মেণ্ডেটৰী টু মাৰ্ক দ্য আউট টাইম বাই অল দ্য টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দ্য শিক্ষা সেতু এপ। অৰ্থাৎ অসমৰ সকলো শৈক্ষিক আৰু অনাশৈক্ষিক কৰ্মচাৰীয়ে বিদ্যালয়ত প্ৰৱেশ কৰাৰ লগতে বিদ্যালয়ৰ পৰা প্ৰস্থান কৰাৰ সময়তো শিক্ষা হেতু এপত উপস্থিতি দিয়াটো বাধ্যতামূলক। ২ নম্বৰত কোৱা হৈছে ইন কেছ অফ ডিলে ইন ৰিচিং স্কুল অৰ লিভিং স্কুল প্ৰায়ৰ টু ক্লজিং টাইম বাই more than 15 minutes for more than 2 times in a month half day casual leave will be deducted। অৰ্থাৎ বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয়ৰ পৰা প্ৰস্থান কৰাৰ সময় যদি 15 মিনিটতকৈ পলম হয় আৰু মাহটোত যদি দুবাৰ এনেদৰে পলম হয় তেতিয়া তেওঁৰ কেজুৱেল লিভৰ পৰা আধা দিন কৰ্তন কৰা হ'ব। এইখনে আছিল স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা প্ৰকাশ কৰা এখন আদেশ পত্ৰ। শিক্ষা বিভাগৰ তৰফৰ পৰা এনে এখন আদেশ পত্ৰ প্ৰেৰণ কৰা হৈছে যদিও ইয়াত কেইবাটাও সমস্যাই দেখা দিছে। দেখা গৈছে যে বহু বিদ্যালয়ত যিবোৰ ঠাইত সাধাৰণতে নেটৱৰ্কৰ সমস্যা হয় সেই অঞ্চলসমূহত কেতিয়াবা শিক্ষা হেতু এপটো খোল খাওঁতে 15 মিনিটতকৈ বেছি সময় লাগে, কেতিয়াবা আধা ঘণ্টালৈও এপটো খোল নাখায়। গতিকে কোনো শিক্ষক বা অনাশৈক্ষিক কৰ্মচাৰী কোনোবা দিনা বিদ্যালয়ত সময়মতে উপস্থিত হৈছে কিন্তু এপটো খোল নোখোৱাৰ বাবে তেওঁ উপস্থিতি দিব পৰা নাই বা উপস্থিতি দিওঁতে বহুত পলম হৈ গৈছে। তাৰ বাবে এই আদেশখনে এটা সমস্যাৰ সৃষ্টি নিশ্চয় কৰিব, কাৰণ সেইসকল শিক্ষক সময়মতেই বিদ্যালয়ত উপস্থিত হৈছে কিন্তু শিক্ষা হেতু এপটো খোল নোখোৱাৰ বাবে তেওঁলোকে সময়মতে উপস্থিতি প্ৰদান কৰিব পৰা নাই।